মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব গৈ আছো নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.4 কুৱেশ্যন নম্বৰ 5। কি কৈছে? তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। তাৰমানে হৰ মানে ওপৰটো কয় লব, তলৰটো কয় হৰ। তো হৰটো এইটো √7 আমি জানো অপৰিমেয় সংখ্যা, এইবিলাক তলৰ হৰবিলাক কি কৰিব লাগে? পৰিমেয় কৰিব লাগে। ঠিক আছে? এক নম্বৰ কি দিছে? 5ৰ 1 নম্বৰ। 1 নম্বৰ দিছে 1/√7। ঠিক আছে? এইটো আমি কি কৰিম? এইটো হৰটো পৰিমেয় কৰিবলৈ যেটো দিয়া আছে এটো লিখিম 1/√7 ইনটু ওপৰ তলত, এই তলত যেটো √7 আছে ওপৰ তলত আকো পূৰণ কৰি দিম, যে আকো √7 আৰু ওপৰতো √7। ঠিক আছে? আমি যদি এইটো ওপৰ তলত সেম বস্তু থাকিলে কেনসেল হয়, কেনসেল হলে আকো আগৰ লাইনটো পাম। তাৰ পিছত কি হ'ব? √7 ৰ লগত 1 পূৰণ কৰিলে √7 এ হ'ব, আৰু √7 ইনটু √7 কি হ'ব? আমি x ইনটু x যেনেকৈ x² হয় তেনেকৈ √7 ইনটু √7 √7² হ'ব। ঠিক আছে? তাৰপিছত এইটো √7 থাকি যাব ওপৰত, আৰু তলত স্কয়াৰ আৰু ৰুটে কেনসেল হৈ কি ওলাব? 7 ওলাব। আমাৰ কি কৈছিলে? হৰ পৰিমেয় কৰা, মানে তলৰটো পৰিমেয় অংক বনাব লাগে মানে। ঠিক আছে? গতিকে আমাৰ এইটো হৰটো পৰিমেয় হৈ গ'ল 7। ঠিক আছে? এইটোৱে উত্তৰ। তাৰপিছত 2 নম্বৰ কি দিছে? 1/√7 minus √6, √7 minus √6 হৈছে। আমি কি কৰিম? যেটো দিয়া আছে এটো লিখিম 1/√7 minus √6 ব্ৰেকেট দিম, আৰু এটা ব্ৰেকেটত এটোৰ মাইনাস আছে প্লাস দি পূৰণ কৰিম, √7 প্লাস √6। ঠিক আছে? বিপৰীতটো দি মাইনাস থাকিলে প্লাস দিম আৰু প্লাস থাকিলে মাইনাস দিম। ইয়াত যদি এক্সট্ৰাকে দিছে এটো ওপৰতো দিব লাগিব, √7 প্লাস √6 হৈছে। এইটোৰ লগত 1 পূৰণ কৰিলে ওপৰতো থাকি যাব √7 প্লাস √6। আৰু এটো কি সূত্ৰ? a প্লাস b ইনটু a মাইনাস b। কি সূত্ৰ আছিলে? a প্লাস b ইনটু a মাইনাস b, a প্লাস b ইনটু a মাইনাস b। কি সূত্ৰ আছিলে? a স্কয়ার মাইনাস b স্কয়ার, a স্কয়ার মাইনাস b স্কয়ার। গতিকে এটো a প্লাস b ইনটু a মাইনাস b স্কয়ার, a মানে √7 স্কয়ার মাইনাস b মানে √6 স্কয়ার। তো ওপৰত √7 প্লাস √6 ঠিকে আছে। এটো স্কয়ার আর ৰুটে কেনসেল হয় 7 মাইনাস আৰু স্কয়ার ৰুটে কেনসেল হয় 6 হৈছে। তা হাতৰ পৰা 6 গলে কিমান? 1। তলত √7 প্লাস √6, তো হৰটো পৰিমেয় হৈ গ'ল। ঠিক আছে? তো তলত 1 থাকে না থাকে একে কথা, গতিকে আমি 1টো বাদ দি ওপৰটো লিখিব পাৰো যে √7 প্লাস √6। ঠিক আছে? নেক্সট কোয়েশ্চন নম্বৰ 3। কোয়েশ্চন নম্বৰ 3 কি দিছে? 1/√5 প্লাস √2 হৈছে। এইটো বিপৰীতটো দি পূৰণ কৰো, 1 যেটো আছে এটো প্ৰথম লিখি লও, √5 প্লাস √2। এটা ব্ৰেকেটত আনটো ব্ৰেকেটত কি হ'ব? প্লাস আছে মাইনাস হ'ব, √5 মাইনাস √2। ওপৰতো √5 মাইনাস √2। এটোৰ লগত 1 পূৰণ কৰিলে √5 মাইনাস √2 হ'ব, √5 মাইনাস √2। এটো a প্লাস b ইনটু a মাইনাস b, a স্কয়ার মাইনাস b স্কয়ার হৈছে। √5 minus √2, √5 minus √2, এটো স্কয়ার ৰুটে কেনসেল কৰি 5 মাইনাস স্কয়ার ৰুটে কেনসেল কৰি 2। তে 5 ৰ পৰা 2 গলে 3, আৰু ওপৰত √5 minus √2 হৈছে। তেতিয়াহ'লে এইটো হৰটো পৰিমেয় হৈ গ'ল। এইটোৱে এনসার। 4 নম্বৰ। 4 নম্বৰটো কি দিছে? 1/√7 minus 2। ঠিক আছে? আমি কি কৰিম? বিপৰীতটো দি পূৰণ কৰিম। যেটো আছে এটো লিখি লও 1/√7 minus 2, এটা ব্ৰেকেটত আনটো ব্ৰেকেটত √7 minus 2 আছে, এটো প্লাস 2 হ'ব, আৰু এটো যেটো আছে এটো √7 প্লাস 2 হ'ব। এটোৰ লগত 1 পূৰণ কৰিলে √7 প্লাস 2 থাকি যাব। এটো a প্লাস b ইনটু a মাইনাস b, তলত সদায় এইটোৱে সূত্ৰ আহিব, a প্লাস b ইনটু a মাইনাস b। তে কি হ'ব? a স্কয়ার মাইনাস b স্কয়ার, a মানে √7 স্কয়ার মাইনাস b মানে 2 স্কয়ার। √7 থাকিব, √7 প্লাস 2, এটো স্কয়ার ৰুটে কেনসেল কৰি 7 মাইনাস 2 স্কয়ার মানে 4। হাতৰ পৰা 4 গলে 3, আৰু ওপৰত √7 প্লাস 2। তো হৰটো পৰিমেয় হৈ গ'ল তলৰটো, গতিকে এটোৱে উত্তৰ। ঠিকে আছে? তাৰ পিছত 5 নম্বৰ। 13/√5
হৈছে তে সিঙ্গেল থাকিলে এটাই থাকিলে আমি যেটো আছে এটো দিয়ে আকৌ পূৰণ কৰিম 13/√5 ৰাখি দিছো পূৰণ তলত যেটো আছে হেটো দিয়ে আকৌ ওপৰত পূৰণ কৰি দিম √5 আছে আকৌ √5 দি পূৰণ কৰিম তলতো দিম ওপৰতো দিম হৈছে তাৰ পিছত এটো 13√5 হ'ব 13 ৰ লগত √5 পূৰণ কৰিলে 13√5 হ'ব আৰু √5 * √5 কি হ'ব √5 স্কয়াৰ √5 স্কয়াৰ x * x যেনেকৈ x স্কয়াৰ হয় তে সেম বস্তু পূৰণ কৰিলে স্কয়াৰ হ'ব ওপৰত 13√5 ঠিকে আছে স্কয়াৰটা ক্যান্সেল হৈ কি ওলাই যাব 5 এটো হৈ গল হৰটো পৰিমেয় হৈ গল ঠিকে আছে 6 নম্বৰ কি আছে 6 + √5 আৰু তলত আছে 6 - √5 এটো বিপৰীতে পূৰণ কৰিম 6 - √5 আছে আৰু ওপৰত 6 + √5 আছে এটোৰ বিপৰীতে হ'ব 6 + √5 এইফালে হ'ব 6 + √5 এটো a + b * a - b কি হ'ব a স্কয়ার - b স্কয়ার মানে √5 স্কয়ার এটো সেম বস্তু আছে আমি x * x x স্কয়ার লিখিব পাৰো সেম বস্তু আছে বা আমি এটো দি দুইটা কাকো পিছৰটো দি দুইটা পূৰণ কৰিব পাৰো ঠিক আছে এটো সূত্ৰটো কৰিব পাৰো তেতিয়ালে a + b হোল স্কয়ার আহি যাব স্কয়ার হিচাপে লিখিলে আৰু নহলে এটো দি এটো পূৰণ কৰি লব পাৰা আমি স্কয়ার হিচাপে লিখি দিও 6 + √5 হোল স্কয়ার কারণ x * x x স্কয়ার সেম বস্তু আছে এটো দুটো আছে পূরণ করলে x স্কয়ার হয়ে যাব a + b হোল স্কয়ার প্রথমে কি হবে a স্কয়ার প্লাস কি আসলে 2ab 2 * a মানে 6 * b মানে √5 2ab plus b স্কয়ার b মানে √5 স্কয়ার আর তলত 6 স্কয়ার মানে 36 6 * 36 মাইনাস স্কয়ার রুটটা ক্যান্সেল করে 5 ওলাই যাব 6 * 36 প্লাস 6 * 12 12 √5 হইছে আৰু প্লাস স্কয়ারটা ক্যান্সেল কৰি 5 ওলাব 36 ৰ পৰা 5 গলে 31 হৈ গল এটো 31 থাকিব তলত এটো 36 আৰু 5 যোগ কৰিলে 37 39 actually 41 plus 12 √5 থাকি যাব 12 √5 by 31 হৈ গল 6 নম্বৰ পিছে 7 নম্বৰ কি দিছে 5 plus √3 by 3 plus √6 তে যেটো আছে এটো লিখিলাম 5 plus √3 by 3 plus √6 যেটো আছে তার বিপরীতে হবে 3 minus √6 উপরতে হবে 3 minus √6 আমি পূরণ করে দিম 5 দি দুইটাক আগত √3 দি দুইটাক ন তার মানে 5 * 3 minus √6 হবে প্লাস আকৌ √3 দি পূরণ কৰিব লাগিব √3 * 3 minus √6 আর তলত a plus b * a minus b a square minus b square b মানে √6 স্কয়ার ঠিক আছে তো 5 দি পূরণ করলে 5 3 গুণ 15 minus 5 √6 plus 3 √3 3 লো √3 পূরণ করলে 3 √3 minus এটো √3 আর √6 পূরণ করলে হদায় ভিতর লগত ভিতর পূরণ হয়ে যাব 3 6 গুণ 18 মানে √18 ঠিক আছে √18 তাৰপিছত তলত হ'ব 3 স্কয়ার মানে 9 মাইনাস স্কয়ারটা ক্যান্সেল করে 6 হইছে 9 এর পর 6 গলে 3 আর উপর কি হবে 15 minus 5 √6 plus 3 √3 minus এটো 9 দুগুণ 18 ন মানে √18 ক আমি কেনেকে বনাব পাৰো √18 ক সোয়া √18 আছে নহয় √18 ক আমি 9 দুগুণ 18 লিখিব পাৰো 9 * 2 ঠিক আছে 9 ক আমি 3 স্কয়ার লিখিব 3 স্কয়ার * 2 পিছত স্কয়ারটা ক্যান্সেল কৰি 3 ওলাই যাব আৰু √2 থাকি যাব তে 3 √2 লিখিব পাৰো তে √18 ক লিখিব পাৰো 3 √2 ঠিক আছে এটো 9 দুগুণ 18 9 ক 3 স্কয়ার লিখিছো 3 স্কয়ার আৰু 2 একে থাকিল স্কয়ার ৰুটটা ক্যান্সেল কৰি 3 2 ওলাই যাব আৰু 2 ৰ ওপৰত স্কয়ার নাই কাৰণে ভিতৰত থাকি যাব 3 √2 হল তেতিয়ালে এটো সব বেলেগ বেলেগ আছে 15 minus 5 √6
এইটো √6 আছে, এইটো √3 আছে, এইটো √2 আছে আৰু তলত 3 আছে, এইটোৱে হ'ব উত্তৰ। ঠিক আছে, এতিয়া 8 নম্বৰ এইটো দিয়া আছে, আমি যেটো আছে এইটো লিখিম 2√3 minus 3√2 3√2 plus 2√3 প্লাস আছে মাইনাস দি পূরণ কৰিম 3√2 minus 2√3 উপৰতো সেম বস্তু দিম 3√2 minus 2√3। ঠিক আছে, এইটো তলত a plus b into a minus b একই সূত্ৰ a square minus a square minus b square সূত্ৰ হ'ব a minus 3√2 a square minus b square মানে 2√3 whole square আৰু এটো পূৰণ কৰি দিব লাগিব প্ৰথমটো দি দুটাক 2√3 দি পিছৰটোক 3√2 minus 2√3 আকৌ পিছৰটো দি দুটাক minus 3√2 দি 3√2 minus 2√3 এটা আমি পূৰণ করতে ভালকে চাই লোৱা যে এইটো লগত এটো পূৰণ করতে বাহিৰটো লগত বাহিৰটো পূৰণ কৰিম আৰু ভিতৰৰ ৰুটৰ ভিতৰৰ লগত ৰুটৰ ভিতৰৰ পূৰণ কৰিম 2 3 গুণ 6 ৰুট আৰু ভিতৰৰ লগত ভিতৰ পূৰণ কৰিলে 3 2 গুণ 6 6√6 হ'ব আছে পিছত প্লাস এ মাইনাস মাইনাস আকৌ বাহিৰৰ লগত বাহিৰৰ পূৰণ 2 2 গুণ 4 আৰু √3 into √3 মানে √3 স্কয়ার ঠিক আছে হৈ গল দুটা পূৰণ পিছত আকৌ দুইটো এইটো minus 3 3 গুণ 9 √2 into √2 মানে √2 স্কয়ার পিছত মাইনাস আছে প্লাস বাহিৰৰ বাহিৰৰ পূৰণ 3 2 গুণ 6 √2 আৰু √3 পূৰণ কৰিলে 2 3 গুণ 6 √6 হ'ব আৰু স্কয়ার কৰিলে 3 স্কয়ার মানে স্কয়ারটো দুইটাই পাব 3ও পাব √2 পাব গতিকে 3 স্কয়ার কিমান হ'ব 9 into √2 স্কয়ার মানে স্কয়ারটা ক্যান্সেল কৰি 2 ওলাব পিছত মাইনাস এটো কৰিলে 2 স্কয়ার মানে 4 into √3 স্কয়ার মানে 3 দেখো 6√6 ছটা √6 আছে আৰু ইয়াতো ছটা √6 আছে ছটা ছটা কেটা √6 হ'ব 12টা √6 মানে সেম সেম ৰুটৰ ভিতৰত সেম সেম থাকিলে আমি যোগ বিয়োগ কৰিব পাৰো তে ছটা √6 আৰু ছটা √6 12√6 হৈছে পিছত মাইনাস এটো 4 আৰু স্কয়ারটা ক্যান্সেল কৰি কিমান ওলাব 3 ন তে 3 4 গুণ 12 মাইনাস আৰু এটো স্কয়ারটা ক্যান্সেল 2 ওলাব 9 2 গুণ 18 হৈ গল আৰু 9 2 গুণ 18 minus 3 4 গুণ 12 এ 18 পৰা 12 গলে কিমান 6 হৈছে আৰু 12√6 এটো কৰিলে দুটা কৰিলে কিমান হ'ব মাইনাস 30 হ'ব 12 আৰু 18 মাইনাস 30 ঠিক আছে এই দুইটাৰ পৰা 6 কমন ললে 6 2 গুণ 12 2√6 হ'ব মাইনাস 6 5 গুণ 30 মানে 5 থাকিব আৰু তলত এটা 6 থাকিব ওপৰৰ 6 তলৰ 6 ক্যান্সেল করলে কি থাকিব 2√6 minus 5 হৈছে 8 নম্বৰ তাৰ পিছত আছে 9 নম্বৰ কি দিছে root a plus x minus root a minus x to root a plus x plus root a minus x হৈছে বিপৰীত দি পূৰণ কৰিম যেটো আছে এটো লিখি লও a plus x minus root a minus x root a plus x plus root a minus x হৈছে এটোৰ বিপৰীত দি পূৰণ কৰিলে কি হ'ব root a plus x minus root a minus x হ'ব এটো বিপৰীত অকল মাজৰটো মাইনাস দিম root a minus x সেম বস্তু ওপৰতো দিম root a plus x minus root a minus x ঠিক আছে এতিয়া তলতটো a plus b into a minus b তে স্কয়ার minus b স্কয়ার এই পুরাটো a এটো b হ'ব তে a plus x whole square a square minus b square root a minus x whole square minus b square আৰু ওপৰত সো একে বস্তু আছে
root a plus x ইয়াত root a plus x মাজত মাইনাস root a minus x একেটাখিনি বস্তু আছে ন এই সেম বস্তু পূৰণ কৰিলে স্কয়াৰ হিচাপে লিখিব পাৰি যে root a plus x minus root a minus x whole square কাৰণ x into x x square হৈ যায় তে সেম বস্তু পূৰণ কৰিলে স্কয়াৰ হৈ যাব এটো a minus b whole square তে কি হ'ব a square minus 2 into ab মানে root a plus x into root a minus x square minus 2ab plus b square root a minus x whole square আর টু স্কয়ার রুটে ক্যান্সেল কি ওলাব a plus x মাজত মাইনাস স্কয়ারটা ক্যান্সেল হয় a minus x তাৰপিছত কি হ'ব ইটো স্কয়ারটা ক্যান্সেল হয় কি ওলাব a plus x পিছত মাইনাস এটো a plus b into a minus b তেতিয়ালে ৰুটৰ ভিতৰত কি হ'ব a plus b into a minus b a square minus x square plus এটো স্কয়ারটা ক্যান্সেল হয় কি ওলাব a minus x ঠিক আছে আর তলত a plus x আর মাইনাস দি পূরণ করলে মাইনাস a মাইনাস মাইনাস a plus x হইছে তারপর কি হবো এটো প্লাস a মাইনাস a ক্যান্সেল হবো তে x plus x 2x থাকিল হইছে উপরত প্লাস x মাইনাস x ক্যান্সেল a plus a কি হবো 2a আর মাইনাস মাইনাস যেটো থাকিল এটো লিখি দিও 2 root a square minus x square উপরত কি কমন যায় 2 দি কমন ললে ইয়াত তো 2 আছে ইয়াত তো 2 আছে 2 এর পর 2 এটা কমন যায় a minus root a square minus x square আর তলত 2x 2 to cancel কি থাকিব a minus root a square minus x square by x থাকি যাব ঠিক আছে 9 নম্বৰ তার পিছত 5 নম্বৰ শেষ হল এতিয়া 6 নম্বৰ কি কৈছে যদি x equal to 1 plus root 2 তেন্তে দেখোৱা যে x minus 1 by x whole cube equal to 8 এটো পৰীক্ষাত বহুতবাৰ আহিছে আগত ঠিক আছে তো দিয়া আছে x equal to কি 1 plus root 2 x সমান দিয়া আছে আমাৰ কি ওলাব লাগে x minus 1 by x x সমান দিয়েই আছে আৰু এটা 1 by x সমান উলাই লম পিছত এটো মাইনাস হিচাপে লিখি কিউব কৰি দিম কৰি গৈ 8 পাব লাগিব x সমান দিয়া আছে আৰু এটা 1 by x সমান উলাই লো ইয়াৰ পৰা x equal to এটো হয় therefore 1 by x equal to কি হবো এটো 1 by 1 plus root 2 হবো ঠিক আছে এটো 1 by x কৰিছে এটো 1 by হবো প্ৰতিক্ৰম হৈ যাব এটো আমি হৰ পৰিমেয় কৰি লও এটো বিপৰীত দি 1 plus root 2 আছে বিপৰীত দি পূৰণ কৰো 1 minus root 2 দি এটো তলত দিলে এটো ওপৰতো হবো 1 minus root 2 তো 1 minus root 2 লত এক পূৰণ কৰিলে 1 minus root 2 এ হবো এটো a plus b into a minus b a square minus b square তে উপৰত হ'ব 1 minus root 2 এটো 1 square মানে 1 minus square তে ক্যান্সেল কি ওলাব 2 হৈছে এটালে কি হ'ব 1 minus root 2 থাকি যাব আর 1 minus 2 মানে minus 1 তার মানে minus 1 মানে কি তলত 1 থাকা না থাকা একই কথা তে minus 2 উপৰত থাকলে উপৰত পূরণ কৰি দিয়া minus যেটো আছে এটো 1 minus root 2 এটো কি হৈ যাব minus 1 minus plus root 2 ঠিক আছে তেতালে আমাৰ x সমান দিয়া আছিল এইটো 1 plus root 2 আর 1 by x সমান পাইছো minus 1 plus root 2 এতিয়া লেফট হ্যান্ড সাইড লো লেফট হ্যান্ড সাইড কি দিয়া আছে x minus 1 by x whole cube x minus 1 by x whole cube x সমান কিমান দিয়া আছিল আমাৰ 1 plus root 2 প্রশ্ন দিয়া আছে ঠিক আছে তার পিছত এটো x সমান পিছত মাইনাস পিছত 1 by x সমান 1 by x সমান আকৌ কি আছে এটো উলাই ৰাখিছো আমি minus 1 plus root 2 x minus 1 by x সমান বহাইছো ব্র্যাকেট উপৰত কি আছে কিউব আছে কিউব দি দিলো তার পিছত ব্র্যাকেটটো এটা পূরণ কৰি দিও মাইনাস দি এটো 1 plus root 2 ঠিকই আছে তো মাইনাস দি পূরণ কৰিলে মাইনাস মাইনাসে plus 1 আর প্লাস মাইনাসে minus root 2 উপৰত কি আছে কিউব তে plus root 2 minus root 2 ক্যান্সেল 1 plus 1 কিমান হ'ব 2 উপৰত কি আছে কিউব 2 কিউব মানে 2 3 বার পূরণ মানে 2 দুগুণ 4 4 দুগুণ 8 আমাৰ রাইট হ্যান্ড সাইড পাই গল ইকুয়াল টু রাইট হ্যান্ড সাইড ঠিক আছে এটো পৰীক্ষাত বহুতবাৰ আহিছে তোমালোকে ভালকে চাবা নেক্সট আমার 6 এর 2 নম্বর এটা 6 এর 2 নম্বর এটো দিয়া আছে আমার
একই বস্তু আমাৰ একটা তিনবাৰ দিছে, তিনটা বস্তু একেলগে প্লাছ হিচাপে দিছে, আমি এইটো কৰিম, এইটো কৰিম, এইটো কৰিম, প্ৰতিটো কৰি যাম, হৰপৰিমেয় কৰি যাম। এইটো 1/1 প্লাছ √2 ঠিকে আছে, এইটো প্লাছ আছে, মাইনাছ দি পূৰণ কৰোঁ 1 মাইনাছ √2, এইটো 1 মাইনাছ √2, পিছত মাজত প্লাছ, আকৌ ভাবি লোৱা এইটো হৰপৰিমেয় কৰিব লাগে, এইটো এক্সট্ৰাকৈ লিখা 1/√2 প্লাছ √3 প্লাছ উল্টাটো কি হ'ব √2 মাইনাছ √3, তাৰ ওপৰতো হ'ব √2 মাইনাছ √3, ঠিকে আছে। পিছত প্লাছ এইটো 1/√3 প্লাছ √4 আছে, বিপৰীতটো কি হ'ব √3 মাইনাছ √4, √3 মাইনাছ √4, আৰু ওপৰতো হ'ব √3 মাইনাছ √4 হৈছে। তাৰপিছত কি কৰিম, এইটো একৰ লগত এইটো পূৰণ কৰিলে 1 মাইনাছ √2 থাকিব, এইটো a প্লাছ b ইনটু a মাইনাছ b, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, a মানে 1, b মানে √2 প্লাছ এইটো একৰ লগত পূৰণ কৰিলে ওপৰত √2 মাইনাছ √3 থাকিব, এইটো a প্লাছ b ইনটু a মাইনাছ b, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ প্লাছ এইটো লগত এক পূৰণ কৰিলে √3 মাইনাছ √4, এইটো a প্লাছ b ইনটু a মাইনাছ b, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হ'ব, ঠিকে আছে। এইটো 1 মাইনাছ √2, এইটো 1 স্কুৱেৰ মানে 1 মাইনাছ স্কুৱেৰটো কেঞ্চেল কৰি 2 ল'ব, প্লাছ এইটো √2 মাইনাছ √3, এইটো স্কুৱেৰটো কেঞ্চেল কৰি 2 মাইনাছ স্কুৱেৰটো কেঞ্চেল কৰি 3, প্লাছ এইটো √3 মাইনাছ √4 মানে আমাৰ 2 স্কুৱেৰ, স্কুৱেৰটো কেঞ্চেল কৰি 2 লিখিব পাৰোঁ, আৰু এইটো স্কুৱেৰটো কেঞ্চেল কৰি 3 মাইনাছ আৰু স্কুৱেৰটো কেঞ্চেল কৰি 4, ঠিকে আছে। এইটো কি হ'ব 1 মাইনাছ √2/1 মাইনাছ 2 মানে মাইনাছ 1, প্লাছ √2 মাইনাছ √3/2 মাইনাছ 3 মানে মাইনাছ 1, প্লাছ √3 মাইনাছ 2/3 মাইনাছ 4 মানে মাইনাছ 1, তলত 1 থাকা নাথাকা একেই, তেতিয়া মাইনাছটো দি চবকে পূৰণ কৰি দি ওপৰত, এইটো এই মাইনাছটো ওপৰত উঠাই দিলে মাইনাছটো দি এইটো পূৰণ হৈ যাব, মানে মাইনাছ 1 মাইনাছ √2 হৈ যাব, এইটো প্লাছে মাইনাছে মাইনাছ √2 মাইনাছ √3 হ'ব, আকৌ প্লাছে মাইনাছে মাইনাছ √3 মাইনাছ 2 হৈ যাব, এইটো মাইনাছ দি পূৰণ কৰি দিয়া মাইনাছ 1 মাইনাছে মাইনাছে প্লাছ √2, এইটো মাইনাছ √2 মাইনাছে মাইনাছে প্লাছ √3, আকৌ এইটো মাইনাছ √3 মাইনাছে মাইনাছে প্লাছ 2 হৈছে। কি বস্তু আমাৰ এটা প্লাছ এটা মাইনাছ হিচাপে আছে, এইটো প্লাছ √2 মাইনাছ √2 প্লাছ √3 মাইনাছ √3, কি আছে 2 মাইনাছ 1, 2ৰ পৰা 1 গ'লে 1 হ'ব, ঠিকে আছে। 2 নম্বৰ, তাৰপিছত 3 নম্বৰ, 3 নম্বৰ কি দিছে, ইমান আৰু ইমান পৰিমেয় সংখ্যা দুটা যোগ কৰা হয়, এইটো আৰু এইটো পৰিমেয় সংখ্যা দুটা যোগ কৰা, যিহেতু এইটো পুনৰাবৃত্ত, আমি মানে অপৰিসমাপ্ত আৰু পুনৰাবৃত্ত, তো অপৰিসমাপ্ত সংখ্যা হ'লে গৈয়ে আছে, তেতিয়াহ'লে আমি কেনেকৈ যোগ কৰিম, এইটো আমি p/q হিত প্ৰকাশ কৰি ল'ম, এইটো p/q হিত প্ৰকাশ কৰি ল'ম। প্ৰথমত আছে 1.27 বাৰ ন, আমি কৈছিলোঁ শ্বৰ্টকাট কেনেকৈ আমি p/q হিত প্ৰকাশ কৰিম, পুৰা সংখ্যাটো লিখিবা 127 মাইনাছ যাৰ ওপৰত বাৰ নাই এইটো মাইনাছ কৰি দিবা 12 হৈছে, আৰু তলত হ'ব দশমিকৰ ৰিফালটো চাবা, যিটো মানটোৰ ওপৰত বাৰ আছে এইটো 9 আৰু বাৰ নথকাবিলাক 0 হৈছে, তলত 90 থাকিব, আৰু এইটো বিয়োগ কৰিলে 127ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব, 127ৰ পৰা 12 বিয়োগ কৰিলে 7ৰ পৰা 2 গ'লে 5, 2ৰ পৰা 1 গ'লে 1, ওপৰত 1, 115, 115 হৈ গ'ল, ঠিকে আছে। আকৌ আৰু এটা কি দিছে 0.13 বাৰ, আকৌ এটা দিছে 0.13 বাৰ, এইটো p/q হিত প্ৰকাশ কৰোঁ, এইটো 13 মাইনাছ যিটোৰ ওপৰত বাৰ নাই এইটো মাইনাছ কৰি দিম 1, আৰু এটাৰ সংখ্যাৰ ওপৰত বাৰ আছে, এটা 9, আৰু এটাৰ ওপৰত বাৰ নাই কাৰণে 0, ঠিকে আছে। বাৰ থকাৰ কাৰণে 9 দিবা, বাৰ নথকাৰ কাৰণে 0 দিবা, আৰু ওপৰত কি কৰিবা পুৰা সংখ্যাটো লিখি যাৰ ওপৰত বাৰ নাই এইটো মাইনাছ কৰি দিম, 13ৰ পৰা 1 গ'লে 12, তলত 90 হৈছে। এতিয়া এই সংখ্যাটোৱে কি কৰিব লাগে, যোগ কৰিব লাগে, গতিকে 1.27 বাৰ প্লাছ 0.13 বাৰ যোগ হিচাপে লিখিছোঁ, এইটোৰ মান কিমান ওলাইছে আমাৰ 115/90,
প্লাছ এইটোৰ মান কিমান ওলাইছে 12/90 তলত 90 থাকিব এই দুটা যোগ কৰি দিয়া 115 আৰু 12 115 আৰু 12 5 2 7 একে 2 1 127 ঠিক আছে এটা 90 দি এটো হৰণ কৰিলে যেটো হ'ব এটো তাৰ যোগফল হ'ব ঠিক আছে আমি 90 দি হৰণ কৰি দিও 90 দি 127 ক আছে 90 দি দুবাৰ পূৰণ কৰিলে তো 180 হ'ব দুবাৰ পূৰণ কৰিলে 2 0 0 9 2 18 180 বেছি হৈ যায় 127 আছে এবাৰ দিলে কিমান হ'ব 90 হ'ব পিছত বিয়োগ কৰিলে 7 পৰা 0 গলে 7 12 পৰা 9 গলে 3 হৈছে পিছত দশমিক দি এটা 0 লও পিছত 3 9 গুণ 3 বাৰ দিলে 3 9 গুণ 27 4 বাৰ দিলে 4 9 গুণ 36 3 60 তে 4 বাৰ যাব 4 9 গুণ 36 360 0 7 পৰা 6 গলে 1 হৈছে পিছত দশমিক দি আকৌ এটা 0 90 দি দশক না যাব দশমৰ পৰা এটা 0 আনিম পিছত এবাৰেই যাব এবাৰে গলে 90 থাকিব আকৌ 1 পৰা 90 গলে 10 থাকিব আকৌ দশমৰ পৰা এটা 0 ললে আকৌ 90 গুণ 90 আকৌ 10 থাকিব তাৰ মানে 1 1 1 1 গৈ থাকিব ন তাৰ মানে এটো কি হ'ব 1.4 পিছত 4 ৰ পিছত 1 টো পুনৰাবৃত্তি হৈ আছে নহয় 4 1 ৰ ওপৰত এনেকৈ এটা বাৰ দি দিলে হৈ গ'ল হৈছে এইটোই হ'ব এই সংখ্যা দুটাৰ যোগফল ঠিক আছে তাৰ পিছত নেক্সট লাষ্ট 7 নম্বৰ 7 নম্বৰ কি কৈছে যে 4 + √5 আৰু 4 - √5 দুটা অপৰিমেয় সংখ্যা হয় কাৰণ এটা পৰিমেয় আৰু অপৰিমেয় যোগ কৰিলে হয়তো অপৰিমেয় হ'ব যত অপৰিমেয় সংখ্যা সোমাই গৈছে তাত অপৰিমেয় হ'ব তো এই দুটা অপৰিমেয় সংখ্যা হয় তেন্তে আমাৰ কি দিছে p এটা উক্তি দিছে যেটো বলে 4 + √5 + 4 - √5 এই দুটা যোগ কৰিলে পৰিমেয় সংখ্যা হয় আমি চাও পৰিমেয় সংখ্যা হয় না নাই 4 + √5 আৰু প্লাস 4 - √5 আমি ব্র্যাকেট উঠাই দিও 4 + √5 + 4 - √5 প্লাস √5 - √5 কেনসেল 4 আৰু 4 যোগ কৰিলে 8 8টো পৰিমেয় সংখ্যা কাৰণ ইয়াক p/q ত প্ৰকাশ কৰিব পাৰো তলত একো নাই মানে 1 আছে গতিকে এটো এটা যোগ কৰিলে কি পৰিমেয় সংখ্যা এটো p টো সত্য ঠিক আছে এটা q টো চাও সত্য না সত্য q টো কি কৈছে 4 + √5 পূৰণ 4 - √5 এটো পূৰণ কৰিলে বলে পৰিমেয় সংখ্যা হয় আচ্ছা তেতিয়ালে 4 + √5 আৰু এটা 4 - √5 আমি এটো কি সূত্ৰত পৰিছে আমি জানোৱে যে এটো a + b * a - b a square minus a square minus b square 4 square minus 16 minus square টো ক্যান্সেল কৰিলে 5 হ'ব 16 পৰা 5 গলে 11 এটো এটা পৰিমেয় সংখ্যা কাৰণ এটো p/q ত প্ৰকাশ কৰিব পাৰি তলত একো নাই মানে 1 গতিকে এটো সত্য তে p আৰু q দুয়োটাই সত্য ন তে p আৰু q দুয়োটাই সত্য কোনটো অপচন হ'ব c ঠিক আছে আজিলৈকে ইমানে থাকক তোমালোকে ভিডিওটো ভাল পালে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ